নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো যোৱাবাৰ আমি যোগাত্মক দৃষ্টিত গৈছিলো ডিব্ৰুগড় আগুনিবাৰীত 100 বিঘা মাটিত নীল আকাশে খেতি কৰিছে চাবলৈ গৈছিলো তাতে গানো গাইছিলো নীল আকাশে গান গাইছিলে কুসুমে গান গাইছিলে এবাৰ আমি আহিছো বোকাখাতলৈ বোকাখাতত নেশ্যনেল এগ্ৰি হৰ্টি শো হৈ আছে অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ইয়াত বিভিন্ন সেমিনাৰ হৈ আছে কৃষিৰ বিষয়ত বিভিন্ন সেমিনাৰ টেকনলজি সেমিনাৰ হৈ আছে আৰু ইপিনে খেতিয়কসকল আহিছে আমি আহিছো অসমীয়া কেইজনমান খেতিয়ক লগ পাবলৈ ইয়াত আমি লগ পালো কিছুমান মৌ পালক কিছুমানে বিভিন্ন অৰ্গেনিক খেতি কৰিছে কোনবা আচাৰ বনাইছে বিভিন্ন থলুৱা উদ্যোগীসকলক লগ পালো আমি কথা পাতিলো আৰু কথা পাতিম আজি আমি কথা পাতিম যে কেনেকৈ অসমত কৃষিকটো ডাঙৰ কৰিব পৰা যায় বা আমি কৃষি বিভাগৰ মানুহকো কথা পাতিম যে কেনেকৈ বিভিন্ন স্কিম কি আছে কিবা এটা খেতি কৰিব গ'লে কি সুবিধা কেনেকৈ পোৱা যায় সাবসিডি পোৱা যায় নে খেতি কৰিবলৈ বা প্ৰসেস ফুড কৰিবলৈ সাবসিডি কিমান পোৱা যায় এইখিনি কথা আমি পাতিব বিচাৰিছো তাৰ লগতে আমি কথা পাতিম আজি বিপিন চাওডাঙৰ লগত তেওঁ খেতি কৃষি কৰ্মৰ ওপৰত তেওঁ গানো শুনিম এই বিহুৰ অলপ বতৰ এতিয়াও চলি আছে গানো শুনিম আৰু কৃষি আমাৰ কাৰণে এটা 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 সহজ বস্তু নহয় এটা আবেগ এটা ভৱিষ্যত থলগিৰি ভৱিষ্যত কৃষি কৰ্মৰ লগত আছে বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ সেইকাৰণে যোগাত্মক দৃষ্টিত আমি একেৰাহে কেইজনমান কৃষকক দেখুৱাইছোঁ কৃষি উদ্যোগীক দেখুৱাইছোঁ আৰু আজি বিশেষকৈ গাঁৱৰ কিছুমান ভিতৰৰ মানুহক দেখুৱাম তেওঁলোকক কাম দেখুৱাম আৰু বিশেষকৈ আমাৰ উদ্দেশ্য হৈছে অসমত কৃষি এটা বিপ্লৱ হ'ব লাগে আজি অনুষ্ঠানটো আমাৰ মূল উদ্দেশ্য হৈছে পথাৰো আমাৰ বজাৰো আমাৰ কথাৰ লগতে কোনেনো কৰি আছে সেইখিনি অসমৰ ৰাইজক দেখুৱাবলৈ আমি চেষ্টা কৰিম আমি এতিয়া বোকাখাতৰ নেশ্যনেল এগ্ৰি হৰ্টি শ্ব'ত আছোঁ আৰু ইয়াত আমি কেইবাগৰাকী অসমীয়া উদ্যোগী বিচাৰিছোঁ যোগাত্মক দৃষ্টিত আমি চেষ্টা কৰিছোঁ অসমৰ থলুৱা কৃষকেনো কি কৰিছে অসমৰ ৰাইজক দেখুৱাবলৈ এটা প্ৰচেষ্টা ইয়াত আমি দেখিছোঁ ৰুচি ফুড প্ৰডাক্টছ এগৰাকী পতিপত্নীয়ে কৰিছে এখেত প্ৰণয় পূজাৰী দেৰগাঁও প্ৰণয় পূজাৰী তেওঁলোকৰ ৰুচি ফুড প্ৰডাক্ট কিমান দিনৰ পৰা কৰি আছে আপোনালোকে মই 2012 1 মাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ এইটো মই অনলি 2000 টকা মূলধনেৰে মই আৰম্ভ কৰিছোঁ মোৰ প্ৰথম বিজনেছ আছিলে পানীটেঙা আচ্ছা পানীটেঙা আৰম্ভ কৰিছে হয় পানীটেঙা আৰম্ভ কৰিছোঁ আৰু এতিয়া বৰ্তমান পানীটেঙা যথেষ্ট চাহিদা আছে আৰু মোৰ কোৱালিটি মেইনটেনেন্স সদায় আছে পানীটেঙাৰ চাহিদা আছে নেকি আছে আটাইতকৈ বেছি ভাল এইটো 20 টকা দেই 20 টকা হয় গোটেই অসমত পোৱা যাবনে অসমত মানে আপাৰ আসামত সবতে পোৱা যাব কেনেকুৱা চাহিদা এতিয়া কিমান এইটো গুড় এইটো গুড় আমাৰ দেৰগাঁৱৰ গুড় দেৰগাঁও স্পেচিয়েলি মিছামাৰ গুড়টো অসম বিখ্যাতে আৰু গতিকে আমি পিয়ৰ গুড়েই সদায় ব্যৱহাৰ কৰিবলৈ যত্ন কৰোঁ হয় হয় আৰু এতিয়া আপুনি কি ধৰণৰ বস্তু ক'ত বিকি আছে গোটেই ৰুচিৰ ব্ৰেণ্ড আছে আপোনাৰ বোকাখাত মানে গোলাঘাট ডিষ্ট্ৰিক্টতে ষ্টাৰ্ট হৈ তিনিচুকীয়ালৈকে পাব আৰু সিটো পিনে আপুনি লখিমপুৰ পাব তেজপুৰ পাব মঙলদৈ পাব আৰু বস্তুখিনি ক'ৰ পৰা লয় আপুনি যিখিনি বস্তুখিনি আমাৰ লোকেলি কালেক্ট হয় আমাৰ ইয়াত বহুত ল'ৰা ইনভলভ হৈ আছে ৰ মেটেৰিয়েলছ কালেকশ্যনত তেখেতলোকে যি মানে যিখিনি আমি মেইনলি ধৰিছোঁ ধৰক আমখিনি আমাৰ ইয়াত নিজা লোকেলি আমাৰ কোনো চাহিদা নাই কোনো বজাৰ নাই মই যথেষ্ট সংখ্যক আম লওঁ আৰু তেখেতলোকক মই এটা উচিত মূল্য দিওঁ যাতে আম গছজোপা কেতিয়াও নাকাটে সেইটো কাৰণে আৰু বাকীখিনি ভোট জলকীয়া ক'ৰ পৰা লৈ আছে ভোট জলকীয়া আমাৰ লোকেলি ল'ৰাই গোটেই বিজনেছটো তেখেতলোকেও কৰে তাৰমানে তেওঁলোকে ভোট জলকীয়া কালেকশ্যন কৰে মই লাৰ্জ স্কেলত লওঁ 5 লাখ টকাৰ মই ভোট জলকীয়া লওঁ 5 লাখ টকাৰ ভোট জলকীয়া লয় সেইটোৱে কথা মানে খেতিয়কে খেতি কৰে আৰু আপুনি মই কিনো আৰু যথেষ্ট মূল্য দিওঁ যাতে তেখেতলোকে কোৱালিটিটো মেইনটেনেন্স কৰি ৰাখে তেনেকৈ আমি জলপান কৰোঁতেও আমি দুজন খেতিয়কৰ ওপৰত বেছ কৰোঁ যিটো লাৰ্জ স্কেলতে কৰে এইবাৰ ধৰক 5 পুৰা মাটিৰ আপোনাৰ ব্লেক ৰাইচো কৰিছিলে এতিয়া তেখেতলোকে ব্লেক ৰাইচৰ আমি দাম দিছোঁ যথেষ্ট বা বৰা ধানত আমি দাম দিছোঁ 2500 টকা কুইণ্টেলকৈ মই কি দিছোঁ বৰা হওক চকুৱা ধান হওক শ্ৰদ্ধেয় দৰ্শক আমাৰ লক্ষ্যটো সেইটোৱে লক্ষ্যটো হৈছে যে আমাৰে ঘৰৰে আম বা জলফাই এটা বিজনেছ হ'ব পাৰে যোগাত্মক দৃষ্টিত আমাৰ উদ্দেশ্যটো হৈছে অসমীয়া ডেকা চামক দেখুৱাবলৈ যে ঘৰত বহি থকাতকৈ কাম কৰা ঘৰত বাৰীখনতে বহুখিনি বস্তু আছে তেখেত প্ৰণয় পূজাৰী দেৰগাঁৱৰ মানুহ তেখেতে কৰি দেখুৱাইছে সমগ্ৰ অসমত বিকিছে খুব ভালদৰে কাম কৰি আছে আপুনি চৰকাৰৰ পৰা কিবা সাহায্য পাইছেনে হয় চৰকাৰ হৰ্টিকালচাৰৰ পৰা মই এবাৰ হৰ্টিকালচাৰ মিছনৰ আণ্ডাৰত মই 25 লাখৰ এগেইনষ্টত মই 40% মই ছাবচিডি পাইছোঁ আৰু সেইটোৱে মোক যথেষ্ট আগবঢ়াই লৈ গ'ল আজি ধৰক এনেকুৱা এটা পেকেজিং ধৰক আপোনাৰ প্ৰিমিয়াম কোৱালিটি বুলি ক'ব পাৰে পেকেজিঙত এইটো হোলচেল পেকেজিং একচুৱেলি 12 পিচৰ হয় গতিকে দোকানীয়ে ল'বলৈও ভাল হয়
বা আমাৰ ভালকৈ পেকেজিং কৰিব পাৰে এই ধৰণে পেকেজিং কৰিবলৈ চৰকাৰে যথেষ্ট স্কিম আছে অসম চৰকাৰৰ এই স্কিমখিনি দিব অসম চৰকাৰে এতিয়া কৃষিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে আৰু এখেতৰ নিচিনাকৈ উপকৃত আপুনি এষাৰ ক'ব বাইদেউ আপুনি কি কাম কৰে আপুনি গোটেই ফেক্টৰীটো কামত ফেক্টৰীটো ছোৱালীখিনি চোৱা চিতা কৰোঁ আৰু লগতে বনাওঁ লগতে পিঠা পনা বনাওঁ হাতে কামে লাগি খুব ভাল পাইছোঁ আপোনালোকক আৰু উন্নতি হওক ৰুচি ফুড প্ৰডাক্ট সমগ্ৰ বিশ্বতে বিয়পি পৰক সেইটোৱে আমাৰ ধন্যবাদ কণিকা তালুকদাৰ তেখেতে জে নামৰ এটা কেঁচু সাৰ ভাৰ্মি কম্প'ষ্ট কৰিছে এইটো কি বস্তুটো ভাৰ্মি কেনেকৈ কৰিছে কিমান ঠাইত কৰিছে এবাৰ বুজাই কওক মই 2008ত মোৰ হাজবেণ্ড ঢুকাইছিলে তাৰপিছতে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লৈ বৰ্তমান প্ৰায় এবিঘা মাটিত মই কেঁচু সাৰখিনি কৰি আছোঁ লগতে কেঁচু সাৰৰ লগতে পেষ্টিচাইড ভাৰ্মিৱাজো কৰি আছোঁ এইটো কি ক'লে আপুনি এইটো পেষ্টিচাইড ভাৰ্মিৱাজ আচ্ছা এইটো ভাৰ্মিৱাজ হয় কেঁচু সাৰৰ যিটো ৰস ওলায় এই ৰসৰ পৰা বনোৱা হয় এইটো কেঁচু সাৰৰ লগতে এই ভাৰ্মিৱাজটো আৰু লগতে মই এনৰিচ ভাৰ্মি কম্প'ষ্টো কৰি আছোঁ অসমৰ বিভিন্ন ঠাইত বা অসমৰ সীমামূৰীয়া ৰাজ্য নাগালেণ্ড অৰুণাচল এইবিলাক ঠাইতো মই দিবলৈ সক্ষম হৈছোঁ এতিয়া মই বছৰি ধৰি লওক প্ৰায় 10 লাখ উপাৰ্জন কৰিব পাৰোঁ লগতে মই ধৰক 4 পৰা 8জন মানুহ কৰ্মসংস্থান দিব পাৰিছোঁ সেইখিনিয়ে মোৰ ভাল লাগে ধৰক যেতিয়া মোৰ হাজবেণ্ড ঢুকাইছিলে তেতিয়া মোৰ নিৰুপায় হৈ গৈছিলোঁ কৰ্মসংস্থান নাছিল এতিয়া মই নিজৰ লগতে আনকো যি কৰ্মসংস্থান দিব পাৰিছোঁ সেইখিনি মোৰ খুব ভাল লাগে তেখেতৰ স্বামীৰ মৃত্যু হৈছিল 2008 চনত তাৰপিছত তেখেতৰ অৱস্থা বেয়া আছিলে কিন্তু তেখেতে কৰিলে কি হাৰি নগ'ল তেখেতে জীৱনৰ লগত যুঁজিলে যোগাত্মকভাৱে চিন্তা কৰিলে আৰু জীৱনৰ লগত যুঁজি পেলাই আৰম্ভ কৰিলে নিজৰ এটা উদ্যমিক এটা ভেঞ্চাৰ কৰিলে জে নামৰ ভাৰ্মি কম্প'ষ্টিং এইটো কেঁচু সাৰৰ ওপৰত কেঁচু সাৰৰ এইটো কৰিলে 10 লাখ টকা তেখেতে উপাৰ্জন কৰে বছৰি যে জীৱনত হাৰ নমনা এগৰাকী মহিলা হিচাপে কণিকা তালুকদাৰ ডাঙৰীয়ানী আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ মাজত আছে এয়া বিশ্বজ্যোতি কাকতি তেখেত নলবাৰীৰ ডাঙুৱাপাৰা বানেকুচিত অতিশয় এজন মটিভেশ্যনেল কেৰেক্টাৰ বুলি মই ভাবিছোঁ অসমীয়াত যুৱকক তেখেতে অনুপ্ৰেৰণা জনাব পৰা এটা কাহিনী আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ কাকতিয়ে BA পাছ কৰি ফাৰ্মাচিষ্ট কাম কৰিছিলে অসম চৰকাৰৰ ফাৰ্মাচিষ্ট কাম কৰিছিলে যোৰহাটত আছিলে 2 বছৰমান কাম কৰি তেওঁ গুচি আহি নিজৰ গাঁৱত এখন ডাঙৰ ফাৰ্ম কৰিছে এই ফাৰ্মখন সৰ্বত্ৰে চৰ্চিত হৈছে এই ফাৰ্মখনৰ গোটেই এটা টেম্পলেট ইয়াত আনিছে দেখুৱাইছে কিছুমান বস্তু লৈ আহিছে আমি বোকাখাটৰ এগ্ৰি হৰ্টিক শ্ব'ত আছোঁ তাতে বস্তুখিনি দেখুৱাইছে খুব ভাল পাইছোঁ বিশ্বজ্যোতি কিমান দিনৰ পৰা কৰি আছে মোৰ এইটো 5 বছৰ হ'ল 5 বছৰৰ পৰা মই ফাৰ্মখনৰ লগতে কাম কৰি আছোঁ BA পাছ কৰি কিমান দিন মই আপোনাৰ ফাৰ্মাচিষ্ট মই কৰিলোঁ আপোনাৰ 2003-2004ত মই সৈনিক স্কুলত পাছ কৰা আপুনি সৈনিক স্কুলত 98ত মই স্কুলিং কৰি পাছ কৰিছোঁ হয় তাৰপিছত মই আপোনাৰ ডিগ্ৰী কৰিলোঁ নলবাৰীত কম্পিউটাৰ চায়েন্স ষ্টেটিষ্টিক্স মেথামেটিক্স লৈ পেলাই তাৰপিছতে মই আপোনাৰ ফাৰ্মাচিষ্ট কৰিলোঁ কৰি পেলাই মই যোৰহাটত ব্লক ফাৰ্মাচিষ্ট হিচাপে শোলমৰা ব্লক ফাৰ্মাচিত মই 2 বছৰ চাকৰি কৰিলোঁ কিন্তু মই চাকৰি কৰি বহুত আনন্দিত হোৱা নাছিলোঁ আকৌ মই নিজৰ ঘৰতে গৈ পেলাই কিবা কৰাৰ এটা আগৰ পৰা এটা ইচ্ছা এটা আছিল সেইকাৰণে নিজৰ ঘৰত ঘূৰি গৈ মই নিজৰ গাঁৱতে এখন ফাৰ্মাচী আৰম্ভ কৰিছোঁ তাৰ লগে লগে মই খেতিৰ লগত জড়িত বস্তুবোৰৰ প্ৰশিক্ষণ লোৱা আৰম্ভ কৰিলোঁ তেখেতে গোটেই ফাৰ্মখন লৈ আহিলে তাৰ কাৰণে আমাৰ SDO ডাঙৰীয়াকো নিমন্ত্ৰণ কৰিছোঁ 1 মিনিট নলবাৰী SDO তেখেতসকলে আহকচোন খুব ভাল লাগিছে এইটো যে লৈ অহা উদ্দেশ্যটো কি আছিল আমাৰ উদ্দেশ্যটো আছে কি আমাৰ বহুত আনএমপ্লয়েড ইউথছ আছে যাৰ বহুতখিনি মাটি বাৰী আছে কিন্তু আমি তেওঁ ভাবি পোৱা নাই যে আমি কি কৰিম যিহেতু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি বহুত হেল্প কৰি আছোঁ তেওঁলোক যদি আমাৰ ইউথছখিনি যদি আগবাঢ়ি আহে ডিপাৰ্টমেণ্ট ইজ উইথ দেম সেই বস্তুটো আমি তেওঁলোকক বুজাব বিচাৰিছোঁ এই ফাৰ্মখনৰ থ্ৰুদি কাৰণ এওঁ হৈছে এজন খুব এমপ্লয়েড ইউথ যিজনে চাকৰি বাদ দি পিনে ফাৰ্মত লাগিছে আনএমপ্লয়েডখিনি মষ্ট প্ৰবেবলি ইয়াতকৈ বেছি আৰু ভাল কৰিব পাৰিব এতিয়া আমাৰ লগত এগৰাকী আমি মৌ খেতিয়ক
পাইছোঁ তনুৰাম বৰা তনুৰাম বৰা কিমান দিনৰ পৰা কৰি আছে আপোনাৰ ঘৰ ক'ত মই মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কুমাৰবন্ধা চুতীয়া গাঁৱত হয় মই 27 বছৰ ধৰি কৰি আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা মোক ট্ৰেইন আপ কৰি পেলাই মই গোলাঘাট ডিষ্ট্ৰিক্টৰ মাষ্টাৰ ট্ৰেইনাৰ বনাই দিছে হয় কিমানত ক'ত কৰে এইখিনি আমি এতিয়া গোলাঘাটৰ বিভিন্ন জেগাত মানে সৰিয়হৰ মাষ্টাৰ য'ত বেছি আছে তাত মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা পলিনেশ্যন ছিষ্টেম যিটো সেই পলিনেশ্যনৰ কাৰণে আমাক মাইগ্ৰেশ্যন কৰিবলৈ ছাৰে সুবিধা দিলে আমাৰ নবীন বৰা ছাৰে দিও ছাৰে গতিকে তেখেতৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা বছৰ মোক 60টা আৰু এই বছৰ 50টা মোৰ বাকচ দিছে আমি প্ৰায় 7.5 কুইণ্টেলৰ ৰস যোৱা বছৰ প্ৰডাকশ্যন কৰিছোঁ আৰু এইবাৰ এতিয়ালৈকে আমাৰ প্ৰায় 4 কুইণ্টেল প্ৰডাকশ্যন হৈছে কেনেকুৱা বজাৰ কিমান আমি এইবিলাক ৰিটেইলত 400কে বিকো হ'লচেল 300 হয় খৰচ কিমান হয় কৰোঁতে খৰচটো মানে আপোনাৰ ধৰক মাইগ্ৰেশ্যনৰ কষ্টবিলাক থাকে তাৰপিছত বাকীবিলাকতো আমি লাভ হয় তাৰমানে ভাল লাভ হয় মৌ উৎপাদন কৰিলে যথেষ্ট গভৰ্ণমেণ্ট চৰকাৰৰ স্কিমো আছে ছাৰ মৌ উৎপাদন ৰাইজে কৰক অসমত এই মৌৰ এটা ডাঙৰ বজাৰ আছে অসমত নহয় থাইলেণ্ডত বজাৰ আছে আমেৰিকাত আছে ইউৰোপত আছে মৌ খেতি কৰিবলৈ ৰাইজ আগবাঢ়ি যাব লাগে আৰু তেখেতে কৰি দেখুৱাইছে আমাৰ লক্ষ্য হৈছে যে বজাৰ আমি দখল কৰিব লাগিব আমি পথাৰ দখল কৰিব লাগিব আৰু কৃষি খণ্ডৰ জৰিয়তে আমি সকলোৱে জানো যে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পাৰি এই গোটেই দিশবোৰ যোৱা সময়ছোৱাত বিস্তৃতভাৱে আমি পৰ্যালোচনা কৰিছোঁ যে কৃষি খণ্ডক আগুৱাই নিবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ দিহা পৰামৰ্শ লৈছোঁ সহযোগী কৰি লৈছোঁ লগতে বেংকবিলাকৰ সৈতেও আমি সময়ে সময়ে কথা বতৰা পাতিছোঁ এইবাৰ আমি কৃষি আৰু উদ্যান শস্য মেলা মহানগৰীৰ পৰা আঁতৰলৈ আনি বোকাখাটত অনুষ্ঠিত কৰিছোঁ ইয়াৰ আগতে আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছোঁ তো আমি বিচাৰিছোঁ যে আমাৰ কৃষক ৰাইজে তেনেই কাষতে বৰ্তমানৰ সময়ত যিবিলাক কৃষি খণ্ডলৈ পৰিৱৰ্তন আহিছে কৃষি খণ্ডত প্ৰযুক্তি ব্যৱহাৰ হৈছে সেইবোৰ দেখক তাৰ পৰা শিক্ষা লওক আমি কৃষি বিজ্ঞানীসকলকো কৃষকৰ ওচৰ চপাই দিছোঁ আমিও কৃষকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ আমি সুযোগ গ্ৰহণ কৰিছোঁ কৃষি ক্ষেত্ৰখনত আমি এটা পৰিৱৰ্তন দেখিছোঁ কৰোনা ভাইৰাছ সংক্ৰমণৰ পাছত কাৰণ COVID-19ৰ লগে লগে এনে এটা পৰিৱেশ সৃষ্টি হৈছিল যেতিয়া এজন কোনো এঠাইলৈ যাব নোৱাৰে বা আন ঠাইৰ পৰা কোনো আহিব নোৱাৰে বা ইঠাইৰ বস্তু ইঠাইলৈ নিব নোৱাৰে তেনে পৰিস্থিতিত প্ৰত্যেকেই নিজৰ ওপৰত থিয় দিবলৈ সকলোৱে চেষ্টা কৰিছিল আজি ধৰক গোলাঘাটত উৎপাদিত শাক পাচলি যোৰহাটে গ্ৰহণ নকৰে এনেকুৱা এটা পৰিৱেশ আহিছিল গতিকে গোলাঘাটতেই সেইখিনি প্ৰডিউচ কৰিব লাগিব কোনে কৰিব লাগিব কৃষকে কৰিব লাগিব আৰু কৃষকক সেই সময়ত আমাৰ চৰকাৰে আমাৰ বিভাগে পাৰ্যমানে ছাপোৰ্ট দিছিল যিটো সময়ত কৰোনা আৰম্ভ হৈছিল ইয়াত সংক্ৰমণ হৈছিল সেই সময়ত আমি দেখিছিলোঁ যে আমাৰ খেতিয়কে কষ্ট পাইছিল কাৰণ এইবোৰ অঞ্চলত বড়ো খেতি কৰা কৃষক বহুত আছে তো বড়ো খেতিৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰে তেওঁলোকে বিচাৰিলে বন্ধৰ কাৰণে পেট্ৰল নাপায় ডিজেল নাপায় এনেকুৱা ধৰণৰ অসুবিধা আছিল সেই অসুবিধাসমূহ আমি প্ৰশাসনৰ জৰিয়তে দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ যাতে কৃষকে সেই সমস্যাবোৰ অতিক্ৰম কৰি নিজৰ কৃষি কাৰ্যত যাতে মনোনিৱেশ কৰিব পাৰে কাৰণ গতিকে কৃষি ক্ষেত্ৰখন এনেকুৱা এখন বিশাল ক্ষেত্ৰ যাৰ জৰিয়তে আমি বহুত কিবা কিবি কৰাৰ কথা ভাবিব পাৰোঁ মই অতিশয় আনন্দিত হৈছোঁ যে কৃষি খণ্ডৰ লগত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণ জড়িত হৈ পৰিছে শ্ৰদ্ধেয় দৰ্শক আজি যোগাত্মক দৃষ্টিত আমি অসমৰ কেইগৰাকীমান খেতিয়কক দেখুৱালোঁ তেওঁলোকৰ কৃষি কৰ্মক দেখুৱালোঁ তেওঁলোকে বিভিন্ন বাধা বাঘিনী এৰি পেলাই অসমৰ মাটি উৰ্বৰ মাটিৰ পৰা খেতি কৰিছে বা স্বাৱলম্বী হৈছে এইখিনি আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে আমাক সুধি থাকে যে এই চৰকাৰৰ পৰা কি সুবিধা পোৱা যায় যে আমি কোনোবাই খেতি কৰিব খুজিছোঁ ডাঙৰকৈ খেতি কৰিব খুজিছোঁ চৰকাৰে কি সুবিধা দিয়ে প্ৰথম কথা দ্বিতীয় প্ৰশ্ন সুধিছে কোনোবাই যে আমি দেখিলোঁ কোনোবাই আচাৰ বনাইছে বা প্ৰচেছ ফুড বনাইছে তাৰ কাৰণে কিবা সুবিধা কি ধৰণৰ সুবিধা দিয়া হয় এইখিনি কথা পাতিবলৈ আমি অসম চৰকাৰৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া যিজনে আমাৰ কৃষি বিভাগৰ তেখেতৰ নেতৃত্বতে বহুখিনি কাম হৈ আছে আকাশদ্বীপ তেখেত অসম চৰকাৰৰ ডিৰেক্টৰ এগ্ৰিকালচাৰ
আৰু তেখেতৰ নেতৃত্বতে বহুখিনি কাম হৈ আছে অসমৰ কৃষি ক্ষেত্ৰত তেখেতে বহুতখিনি ভূমিকা লৈছে অসমৰ নতুন উদ্যোগিক এগ্ৰ'প্ৰেনাৰশ্বিপক তেখেতে প্ৰমোট কৰিব বিচাৰিছে আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অসমৰ ডেকাসকলৰ কাৰণে অসম চৰকাৰৰ কি ভূমিকা আছে এই কথাখিনি পাতিম আকাশদ্বীপ ডাঙৰীয়াৰ লগত তেখেত IAS অফিচাৰ তেখেতৰ লগত আমি কথা পাতিম ডেকা ল'ৰা ছোৱালী তেওঁলোকে বিচাৰিছে যে খেতি কৰিব বিচাৰিছে যে আমি ডাঙৰকৈ খেতি কৰিব বিচাৰিছোঁ 20 বিঘা মাটিত খেতি কৰিব বিচাৰিছোঁ কি ধৰণৰ খেতি কৰিলে ভাল হয় কি ধৰণৰ সহায় চৰকাৰৰ পৰা কৰে এবাৰ জনাবলৈ অনুৰোধ জনাইছোঁ यदि परंपरागत अपनी खेती करबले बिसारे हमारे तहत RKVY स्कीम से राष्ट्रीय कृषि विकास योजना नेशनल फूड सिक्योरिटी मिशन NFSM से एग्री मेकनाइजेशन क्षेत्रों किंवा अपनी एग्री मशीनरी अपनी किन पारे फॉर एग्जांपल पावर टिलर स्प्रिंकलर्स हार्वेस्टर्स ड्रायर्स और इवन ट्रैक्टर हमारे मुख्यमंत्री ऑनरेबल मुख्यमंत्री এখন স্কিম পাতিছে CM's গাই সেই ক্ষেত্ৰত আপুনি ট্ৰেক্টৰো পাব পাৰে বহুত ক্ষেত্ৰতে ট্ৰেক্টৰ পাইছেও প্ৰত্যেক গাঁৱতে সো দিজ আৰ মেজৰ স্কিমছ এইখিনি মেজৰ স্কিম আছে যদি আমি परंपरागत खेती से यदि हम हट कर काम करते हैं मल्टीपल क्रॉपिंग हो देयर इज ए लॉट ऑफ पोटेंशियल यानी खूब पोटेंशियल আছে যদি আমি হর্টিকালচার ক্ষেত্ৰত যাওঁ Assam is a horticulture, I will say, is going to be a horticulture capital of India. Northeast especially, and even in Northeast, and in Northeast Khetrot, Assam has the largest potential. Me ekhon notun term coin karisu, agripreneur. Agripreneur माने hey entrepreneur जो खेती के बारे में अपनी नया सोच, नया टेक्नोलॉजी ला करके खेती को अपना बिजनेस करना चाहता है. बिजनेस की तरीके से खेती करना है उसके लिए हॉर्टिकल्चर सबसे अच्छा उपयुक्त माध्यम है और उसके लिए जो हमारी स्कीम है अभी हमने नतून स्कीम माननीय प्रधानमंत्री डांगरिया और हमारे मुख्यमंत्री डांगरिया उस लॉन्च करा हुई AIF बोली एखन स्कीम আছে एग्रीकालचर इन्फ्रास्ट्राक्चर फंड সেই ক্ষেত্ৰত আমি ইণ্টাৰেষ্ট সাবসিডি দি আছোঁ আৰু ম্যাক্সিমাম প্ৰজেক্ট আপ টু 2 crores মানুহ যেনে কৰিব পাৰে এণ্ড তেওঁলোকে বেংকৰ পৰা লোন ল'ব পাৰে বেংকে মানে ইজিলি তেওঁলোকক সহায় কৰিব টেকনিক্যাল ফেসিলিটি টেকনিক্যাল হ্যান্ড হোল্ডিংও কৰা হ'ব আৰু আমি ডিপাৰ্টমেণ্টৰ পৰা লাগি পিনি এইটো কেনেকৈ এইটো ভালদৰে কৰা যায় উই আৰ অলছো এইটো দেৰ দিছ সেইটো স্কিম এতিয়া লঞ্চ হৈ গ'ল আমি প্ৰচাৰ এতিয়া আৰম্ভ কৰিছোঁ মানুহজনে আমাৰ যিমান ৰাইজসকল এইটো গম পাব এইটো ভেৰি পটেনশিয়েল স্কিম আছে তাৰ ভিতৰত এখন আৰু স্কিম আছে মিশন অৰ্গেনিক ভ্যালু আমাৰ असम অৰ্গেনিক ভ্যালু के हिसाब से ऑर्गेनिक खेती কৰিবলৈ হিসাবে বহুত উপযুক্ত স্টেট যদি মানুহজনে অৰ্গেনিক ভ্যালু বিচাৰে তেওঁলোকে আপুনি হৰ্টিকালচাৰ অফিচাৰ যিজনে জিলা ক্ষেত্ৰত থাকে তেওঁ ওচৰত যাহি আৰু এইটো ইচ্ছা ভাবি তেওঁলোকে জনাব কি কেনেকৈ হাউ উইল তেওঁলোকে কেনেকুৱা এইটো চাৰ্টিফিকেশ্যন পাব পাৰে ऑर्गेनिक वैल्यू में सर्टिफिकेशन আটাইতকৈ ইম্পৰ্টেণ্ট তিনি বছৰ দুটা বছৰ এইটো লাগিয়ে যায় তেওঁলোকে এইটো ফ্ৰী অফ কষ্ট তেওঁলোকক এইটো স্কিম কৰি পেলাই তেওঁলোকক চাৰ্টিফিকেট দিব কেনেভাৱে নতুন খেতি কৰিব পৰা যায় তেওঁলোকে বুজাব আৰু ইমপ্লিমেণ্টছবিলাক পাৱাৰ টিলাৰ আৰু স্প্ৰিংকলাৰ যিখিনি আছে এইটো অলমোষ্ট 50% সাবসিডি আমি দি থাকোঁ কি ধৰণৰ প্ৰচেছ কৰিব পাৰে এগ্ৰ'প্ৰেনাৰশ্বিপ বুলি ক'লে খেতিৰ উপৰিও আপুনি কি ধৰণৰ প্ৰচেছ ফুড আপুনি কৰিবলৈ এনকাৰেজ কৰিব বা কি ধৰণৰ সাবসিডি কিমানলৈকে পোৱা যায় जो फूड प्रोसेसिंग यदि आपने जी कथा आपने कोई से ये एक हालांकि ये तो बेलेग डिपार्टमेंट डील करता है बट हम लोग भी इसमें बहुत इम्पोर्टेंट तरीके से इन्वॉल्व रहते हैं अभी हर डिस्ट्रिक्ट में वन डिस्ट्रिक्ट वन प्रोडक्ट के तहत हम लोग एक इंक्यूबेशन सेंटर बना रहे हैं और हर एक डिपार्टमेंट या हर एक डिस्ट्रिक्ट में 2 या 3 हॉर्टिकल्चर की जो वैल्यू चेन्स हैं वो आइडेंटिफाई हम लोगों ने कर लिया है जैसे किसी डिस्ट्रिक्ट में पपाया बहुत अच्छा होता है किसी डिस्ट्रिक्ट में मशरूम बहुत अच्छा होता है किसी डिस्ट्रिक्ट में स्ट्रॉबेरी है फ्लावर्स है স্ট্ৰবেৰী হৈছে हाँ स्ट्रॉबेरी देर অসমত কি কি পাপায়া হৈছে অমিতা হৈছে ৰঙালাও হৈছে আৰু কি কি पपाया होइसे ड्रैगन फ्रूट होइसे मशरूम होइसे स्ट्रॉबेरी तो अभी आपसे बात हो ही गया है तो ये और फ्लावर बहुत सारे जो पास के वेजिटेबल्स बहुत सारी अच्छी जो अभी लॉट ऑफ स्कोप है वेजिटेबल्स के लिए असम में बहुत सारी अच्छी ऑलरेडी आप देखेंगे कि जिंजर बहुत अच्छी होती है देयर कुछ एक एरिया है जहाँ टर्मरिक बहुत अच्छी होती है
यदि अपनी भावे भूत जलौकिया एज ए GI यहाँ पे इसका जोग्राफिकल इंडिकेटर के तौर पर उसे लिया जाता है, इसकी बहुत हाई वैल्यू डिमांड है। इसके अलावा राइस में आप अगर जाएँ तो जोहा चावल है, कुंकनी जोहा चावल है, सुगंधित जोहा चावल है, इसकी अभी हमारी ब्रांड वैल्यू धीरे धीरे बढ़ रही है और इसमें बहुत ज़्यादा स्कोप है, ना केवल असम के लिए बल्कि बाहर एक्सपोर्ट करने के हिसाब से भी इसमें बहुत ज़्यादा स्कोप है। आपको यदि कुछ भी इसमें बारे में जानकारी और चाहिए या करना है, आप अपने निकट के जो भी पास के डिस्ट्रिक्ट एग्रीकल्चर ऑफिसर या हॉर्टिकल्चर ऑफिसर के पास जाएँ और आपको इतनी सारी वहाँ पर स्कीम से सुविधा मिलेगी, ट्रेनिंग से ले करके और सब्सिडी तक, कि आपके लिए ये करना बहुत आसान होगा। बस थोड़ी सी आपको उद्यमता की आवश्यकता है। धन्यवाद जनाइছোঁ सर। आकाशदीप डाঙৰীয়া তেখেতে বহুতখিনি ইণ্টাৰেষ্ট লৈছে আপুনি অহাৰ পিছত যথেষ্টখিনি। আমাৰ মাননীয় অতুল বৰা ডাঙৰীয়া যথেষ্ট ইণ্টাৰেষ্ট লৈছে আৰু কাম যথেষ্ট হৈছে। মই এটাই অনুৰোধ জনাওঁ, তেখেতে যিটো কথা ক'লে যে আপুনি যদি খেতি কৰিব বিচাৰিছে ডাঙৰকৈ, তেখেতে ক'লে কি ধৰণৰ খেতি কৰিব পৰা যায় বা এগ্ৰ'প্ৰেনাৰ্ছ হ'ব বিচাৰিছে, ফুড প্ৰচেছিং প্ৰডাক্ট কৰিব বিচাৰিছে, তাৰ উপায় হৈছে যিখন ঠাইতে আছে সেইখনৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যাব পাৰে, ডিষ্ট্ৰিক্ট হৰ্টিকালচাৰ প্ৰত্যেকখন জিলাতে যাব পাৰে। তেওঁলোকে গৈ পেলাই তাত গোটেইখিনি স্কিম তেখেতসকলে বুজি SDO যদি হয়, সাব ডিভিজন অফিচলৈ SDO মানে সাব ডিভিজন অফিচৰো আছে, ডিষ্ট্ৰিক্টো হ'ব পাৰে, যে মহকুমাও হ'ব পাৰে। তাত আপোনালোকে গৈ পেলাই যথেষ্টখিনি স্কিম আছে, যথেষ্ট সুবিধা আছে। কৰোঁ বুলি কৰিব খোজে যদি টকা পইচাৰ কেতিয়াও অভাৱ নহয়। শেষত একবাৰ কি ক'ব অসমৰ ডেকা ল'ৰা ছোৱালীৰ কাৰণে এটা মেছেজ ফৰ য়ংষ্টাৰ্ছ অফ আছাম? আপোনালোকে অসমৰ শক্তি আৰু দেশৰ শক্তি यदि अपनी भावे, यदि अपनी पारे, आप लोगों के लिए कुछ भी असंभव नहीं है। तो मैं श्यामकरण डांगोरिया के इस शो में आकर के मैं बहुत सम्मानित महसूस कर रहा हूं और इनके माध्यम से, इस शो के माध्यम से आपसे मैं अपील करना चाहता हूं कि आप आगे बढ़िए और जो भी स्कीम है आपको पूरा सहयोग मिलेगा, पूरा सपोर्ट रहेगा। आपको कहीं भी ये नहीं लगेगा कि ट्रेनिंग से लेके, जानकारी से लेके और अपने जो प्रोडक्ट है उसको मार्केटिंग करने से लेकर हर स्टेज पर हमारी सहायता है, हमारी स्कीम्स हैं, हम आपको सहायता करेंगे। और जो खेती को भी हम ये मानते हैं कि खेती वो है जिसके पास में कोई काम नहीं है। इस पूरी परिस्थिति को हम बदल सकते हैं कि लोग कहें कि हमें खेती करना है क्योंकि इससे अच्छी कोई और बिजनेस है नहीं। हमारा ये उद्देश्य है। ইয়াত আমি কৃষিৰ কথা পাতিছোঁ, খেতিৰ কথা পাতিছোঁ, পথাৰৰ কথা পাতিছোঁ, বজাৰৰ কথা পাতিছোঁ। যেতিয়া কৃষিৰ কথা পাতোঁ, বিহুৰ কথা আহে, মাটিৰ কথা আহে, আৰু আমাৰ মাজত এজন ব্যক্তি আছে যিজন মাটিৰ মানুহ, মাটিৰ শিল্পী, অসমীয়া জনজীৱনৰ এজন অবিচ্ছেদ্য অংগস্বৰূপ। আমাৰ মাজত আছে বিপিন চাওডাং। বিপিন, ধন্যবাদ জনাইছোঁ। বিপিনৰ কাহিনীটো অসমৰ ৰাইজৰ কাৰণে এটা অনুপ্ৰেৰণাৰ উৎস। তেখেতে কৈছে ভিক্ষা কৰি তেওঁ জীৱন আৰম্ভ কৰিছিলে, অতি কষ্টত এটা জীৱন তেওঁ আৰম্ভ কৰিলে, কৰি তেওঁ হাল বাই মাটি কোৰ বাই তেখেত আগবাঢ়িলে আৰু আজিৰ অসমৰ এজন অতিশয় জনপ্ৰিয় শিল্পী হ'বলৈ হৈছে। এতিয়া কি ধৰণৰ খেতি কৰি আছে এবাৰ ৰাইজক জনাব অনুৰোধ জনাইছোঁ। হয়, খেতিবিলাক আচলতে মই প্ৰথম যেতিয়া লকডাউনত পৰিলোঁ, আমাৰ কৰোণা ভাইৰাছে আমাৰ কালৰূপে থিয় দিলে আমাৰ জীৱন জীৱিকা পথত। তেতিয়া আচলতে আমি বহুত কষ্ট পাইছিলোঁ। আমাৰ যিসকল সাংস্কৃতিক কৰ্মী, অসমৰ বা দেশৰ সকলো মানুহৰে কষ্ট হৈছিলে, কিন্তু আমাৰ সাংস্কৃতিক কৰ্মীসকলে আচলতে মই ভাবোঁ বেছি দিগদাৰত পৰিছিলে, আৰ্থিক অনাটনত ভুগিছিলে। তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি এনেকৈ হাত সাৱটি বহি থকাতকৈ আমি খেতি কৰোঁ। তেতিয়া মই ভাবিলোঁ অলপ খেতিপথাৰ মুকলি কৰি ল'লোঁ, প্ৰায় 5 বিঘামান, খুব কমকৈ লৈছিলোঁ প্ৰথমতে। মই 5 বিঘামান খেতি কৰিলোঁ, তাতে বহুত অমিতা খেতি কৰিলোঁ। কিন্তু মই সেই 5 বিঘা অমিতা খেতিতে আৰু লগতে আৰু বেলেগ শস্যও কৰিছিলোঁ, কিন্তু মই একদম কুইণ্টেল আচলতে বহুত কুইণ্টেল মানে মই অমিতা বিকিলোঁ। বা মই সেই অমিতা বিকিয়ে আৰু সেই শস্যবিলাক বিকিয়ে মই মোৰ লগত যিখিনি সাংস্কৃতিক কৰ্মী আছিলে, প্ৰায় কিমান আছিলে মোৰ লগত, প্ৰায় 20-30জনমান ল'ৰা আছিলে অসমৰ বিভিন্ন সাংস্কৃতিক কৰ্মী মোৰ লগত বজোৱা ল'ৰাবিলাকৰ অৱস্থা বেয়া হৈছিলে। তেতিয়া মই প্ৰত্যেককে 5,000 10,000 এনেকৈ পইচা মই শস্য কৰি খেতি কৰি মই দিবলৈ সক্ষম হৈছিলোঁ। প্ৰায় 3 লাখমান টকা মই তেওঁলোকক দিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে মোৰ এটা নতুন পৰিকল্পনা কৰিলোঁ মই একেবাৰে, সেইটো কিন্তু মোৰ কাৰণে এটা নতুন, মই এটা ফিচাৰী প্ৰজেক্ট লৈছোঁ। এতিয়া প্ৰায় 12 বিঘা ফিচাৰী মই খান্দিছোঁ, এতিয়া কামত লাগি আছোঁ। অতি সুন্দৰ, অতি সুন্দৰ। এইটোৱে কথা, তেখেতে নিজৰ কৰ্মীসকলকো তেখেতৰ লগত কাম কৰা সকলোকে এই সময়ত সংস্থাপন দিছে। নাঙল যুঁৱলি লৈ পথাৰলৈ যাওঁ, কঠীয়া তলিতে
পুৰণি পথাৰত কোন গৰখীয়াই বজালে মোহন বাঁহী পুৰণি পথাৰত কোন গৰখীয়াই বজালে মোহন বাঁহী বাঁহীৰ মাতে শুনি যাকে জাগৰণি উঠিলে কিৰিলি পাৰি গধূলি গধূলি দবাৰ কোবাওঁ গধূলি গধূলি দবাৰ কোবাওঁ ঘূৰ 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 কৈ গৰু খেদাওঁ ঘূৰ 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 কৈ গৰু খেদাওঁ শাওণৰে ৰদতে পথাৰত মাজতে তুমি ৰুবা গুজিবা জানৈ ময়ো থাকিম কাষতে শাওণৰে ৰদতে পথাৰত মাজতে তুমি ৰুবা গুজিবা জানৈ ময়ো থাকিম কাষতে ভাগৰে ধৰিলে দেহ কৰিলে ভালতে ভাল পাম জানৈ বুকুতে নাও যায় জানৈ গুচতে বগুৱাই জানৈ দুগালে দুচুমা শাওণৰে ৰদতে পথাৰত মাজতে তুমি ৰুবা গুজিবা জানৈ ময়ো থাকিম কাষতে শাওণৰে ৰদতে পথাৰত মাজতে তুমি ৰুবা গুজিবা জানৈ ময়ো থাকিম কাষতে ভাগৰে ধৰিলে দেহ কৰিলে ভালতে ভাল পাম জানৈ কাষতে বগুৱাই জানৈ বুকুতে নাও যায় জানৈ দুগালে দুচুমা শ্যামকান্ত মহন্তদেৱৰ কথা আপোনালোকে সকলোৱে জানে তেখেতে মোক এটা গীত গাবলৈ কৈছে আৰু মই ভাবোঁ তেনেকুৱা এজন মানুহে মোক এই গীতটো গাবলৈ ক'ব এজন স্বাভিমানী অসমীয়া আৰু শ্যামকান্ত মহন্তৰ ঘৰৰ মানুহখিনি গোটেইখিনি কথা আপোনালোকে জানে ননীগোপাল মহন্ত ককাইদেউ ভাস্কৰ জ্যোতি মহন্ত ককাইদেউ DGP গতিকে এখন সুন্দৰ পৰিয়াল আৰু এতিয়া মোক গীত গাবলৈ কৈছে শ্যামকান্ত মহন্তৰ দেৱে এটা গীত গামোচাখনক লৈ মই লিখা এটা গীত বৰণীয়া এখন কাপোৰ এ জাতীয় পতাকা আমাৰ জাতীয় পতাকা তই গাতে পিন্ধা এযোৰ কাপোৰ এ মুগাৰী ঘামে খেলা ধনী মৰমে ভুলুৱা আৰু এখন কাপোৰ হ'ল ধনী আয়ে বৈ দিয়া আমার বায়ে বই দিয়া ভন্তি তয় বই দিয়া আমার এইখনে হল ফুলামে গামোচা এইখনে হল ফুলামে গামোচা শ্ৰদ্ধেয় দৰ্শক আজি আমি নেশ্যনেল এগ্ৰি হৰ্টি শ্ব'ত আহিলোঁ বোকাখাটত মই ভাবোঁ যে অসমত এটা কৃষিভিত্তিক এটা নতুন চিন্তাধাৰা আৰম্ভ হৈছে যোগাত্মক দৃষ্টিত আমি যিটো আমি প্ৰচেষ্টা লৈছোঁ চাৰিওপিনৰ পৰা আমি এটা পজিটিভ ভাইব পাইছোঁ যে সকলোৱে মই যলৈকে যাওঁ আজিকালি কয় যে এইজন মানুহে ভাল কাম কৰিছে দেখুৱাব লাগে এইজন মানুহে ইয়াত কৰি আছে দেখুৱাব লাগে চ' গতিকে ভাল কাম কৰা মানুহে চাব বিচাৰিছে কিমাননো নিগেটিভ এনাৰ্জি হ'ব চাৰিওপিনে ঋণাত্মক চিন্তাধাৰা আজি বহু বছৰ ধৰি অসমত দেখিলোঁ পেপাৰ মেলিলেও খালি নিগেটিভ নিউজ এতিয়া মানুহক যোগাত্মক খবৰ লাগে ভাল খবৰ লাগে ভাল চিন্তাধাৰা লাগে আৰু আমি যোগাত্মক দৃষ্টিত আমাৰ এইটো এটা মুভমেণ্ট আমি আৰম্ভ কৰিব বিচাৰিছোঁ যে সকলোৱে মিলি আমি এখন পজিটিভ পৃথিৱী বনাব লাগিব এখন যোগাত্মক চিন্তাধাৰাৰে এখন অসম বনাব লাগিব যিখন অসমত সকলো এটা এনাৰ্জি থাকিব সেই এনাৰ্জিৰ পৰা আমাৰ ডেভেলপমেণ্টৰ এনাৰ্জি কথা কৈছোঁ কাম কৰা এনাৰ্জি আৰু চাৰিওপিনে প্ৰগতিৰ এটা স্পৃহা এই স্পৃহাটো আনিব লাগিব সকলো মিলি ইতিমধ্যে আৰম্ভ হৈছে অসমত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ ধাৰাটো আমি লৈ যাম আমি সকলো মিলি লৈ যাম এখন নতুন অসমৰ কাৰণে
আজি অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে চাই থাকিব যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে